আসসালামু আলাইকুম ভিউয়ার্স নমস্কাৰ সকলোকে বন্ধু বান্ধৱীসকল আপোনালোকে কেনে আছে আশা কৰিছো সকলোৱে ভালে আছে আমিও আল্লাহৰ কৃপা আৰু আপোনালোকৰ দুৱাত বহুত ভালে আছো আজি দেওবাৰ আৰু আজি ৰাতিপুৱাই মোৰ ছোৱালী আহিছে আৰু এতিয়া বাইদেউহঁতৰ ঘৰত নিমন্ত্ৰণ খাব গৈ আছো আমাক আজি ইহঁতৰ ঘৰত দুপৰীয়া খাবলৈ মাতিছে আৰু দুপৰীয়া খাই বৈ সন্ধিয়া মেলা চাই ঘৰলৈ গুচি আহিম প্ৰতি বছৰৰ দৰে এই বেলিও ৰাসমেলা ষ্টাৰ্ট হৈছে আমি আটাইকেইটা প্লান কৰিয়ে আহিছো এইখন চাওক ৰাসমেলাৰ গেট ৰাস্তাৰ ওপৰতে ৰাখিছে এইখন আৰু আছে বাৰু ৰাসমেলাৰ মেইন গেট এতিয়া আপোনালোকক দেখাম ৰাস্তাতে পৰিব আমাৰ এই পিনৰ পৰা যাওঁতে এইখন চাব পাৰিছে ডাঙৰ গেট এইখন প্ৰথম গেট যিখন আমাৰ এই সাইডৰ পৰা গলে প্ৰথমতে পায় তাৰ পিছত আৰু পিছফালৰ গেটো আছে তিনিখন গেটে আছে এখন হয় লেফট সাইডত চাওক তো আমি আলটিমেটলি আহি পালো আৰু সকলোৱে কথা পাতি আছো ফান কৰি আছো হাহা হাহি কৰি আছো বহুত দিন পিছত লগ পাইছো সকলোৱে কথা পাতালৈ ব্যস্ত হাহা হাহি কৰি আছে মই ভিডিও বনোৱালৈ ব্যস্ত মুহূৰ্তবিলাক কেমেৰাত কেট কৰিলো লক্ষ্য কৰিব ভিতৰৰ পৰা এজনীয়ে পোজ দি আছে হেইজনী আমি খাই বৈ অলপ সময় ৰেষ্ট লৈ তাৰ পিছত লাহে লাহে ওলালো তো ইভিনিং চাব পাৰিছে অলপ এন্ধাৰ হৈছে আমি অলপ সোনকালে ওলাইছো কিন্তু আমি সোনকালে ওলাইছো ঘৰলৈ গুচি যাম ইয়াৰ পৰা আকৌ আমি ছোৱালী আৰু মই আৰু বাইদেউহতে ইহঁতৰ ঘৰলৈ আহিব চাব পাৰিছে ইয়াতে এখন ষ্টেজ বনাইছে ইয়াতে ফাংচন হ'ব আমি পিছফালৰ গেটেৰে সোমাইছিলো কাৰণ আগফাল দি নো এন্ট্ৰি আছিল এপিনে সোমাইয়ে আমি শ্ৰীকৃষ্ণৰ ৰাসলীলা মূৰ্তিবিলাক দেখিব পাৰিছো এইবিলাক কি ধুনীয়াকৈ সজাই থৈছে প্ৰতি বছৰে এনেকৈ সজাই ৰাখে বাৰু ৰাসমেলা লগাৰ আগে ল'ৰা ছোৱালীখিনি সৰুৰ পৰাই বহুত এক্সাইটেড থাকিছিল মানে ৰাসমেলা আহিব আমি যাম ফান কৰিম এনেকুৱা ৰাসমেলা লাগিছে মোৰ ছোৱালী আহিছে কোকৰাঝাৰৰ পৰা এক্সাম আছে তাৰ কাৰণে এৰাতিৰ কাৰণে হলেওতো আহিছে নহলে মনত এটা আফসোস থাকিব যে এইবাৰ মই ৰাসমেলা মিস কৰিলো অন্যবাৰ ৰাসমেলাৰ তুলনাত এইবাৰ কিবা মই ৰাসমেলা অলপমান হেমেকা দেখিলো কিয় নাজানো হাজন কাছনো অলপমান কমে দেখিলো এইবাৰ তথাপি এবাৰো বহুত ধুনীয়া হৈছে চাব পাৰিছে শ্ৰীকৃষ্ণৰ একেবাৰে সৰুকালৰ পৰা সকলোবিলাক স্মৃতি মূৰ্তিৰ ৰূপত এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছে চাৰিওপিনে দি এইবাৰ ৰাসমেলাত মূৰ্তিবিলাকৰ লগত নতুন এটা স্ট্যাচু বাঢ়িছে আমাৰ জুবিনদাৰ স্ট্যাচু জুবিনদাৰ এটা প্ৰতিমূৰ্তি ইয়াতে ৰাখিছে ধুনীয়াকৈ সজাই আৰু সকলোতকৈ ডাঙৰ আৰু সকলোতকৈ প্ৰথমতে যিটো ৰাখে হেতু এইটোৱে হয় পুতনা ৰাক্ষসনী যিটোক দেখি সৰুতে আমাৰ ল'ৰা ছোৱালীবিলাকে বহুত ভয় খাইছিল হেতু কাৰণে এইখিনি ঠাইত সিহঁতে আহিবই ভয় কৰিছিল এপেদি শ্ৰীকৃষ্ণৰ কাহুৰ বট গজেন্দ্ৰ বট আৰু বহুত মূৰ্তি এনেকৈ কালিয়া দমন বহুত মূৰ্তি এনেকুৱা মাখন চুৰি কৰা এনেকৈ লাইন কৰি সজাই থৈছে এনেকুৱা বিভিন্ন ধৰণৰ শ্ৰীকৃষ্ণৰ শিশুলীলা বিলাক মূৰ্তিৰ ওপৰত প্ৰদৰ্শন কৰা আছে শ্ৰীকৃষ্ণ মাটি খোৱাৰ কাৰণে মাক যশোদাই যেতিয়া শাস্তি দিবৰ কাৰণে মুখ মেলিবলৈ কৈছিল তেতিয়া বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰ মুখত দেখিবলৈ পাইছিল মাকে সেই দৃশ্যটোও আছে যিকি নহওক এইখিনি ঠাইতে সকলোৱে ফটো উঠে ফটো সেশন কৰে আমি অকমান কৰিলো ফান কৰিলো আপোনালোকে কোনো নাযাব সকলোৱে দেখি থাকক পিকচাৰ আবি বাকি হে মেৰি দোস্ত কোটেই মেলাবাৰী ঘুৰিব বাকি আছে সকলোৰে লগত থাকিব আপোনালোকে যদি এতিয়ালৈকে লাইক কৰা নাই এটা লাইক কৰিব কমেন্ট কৰিব নতুন বন্ধু বান্ধৱীসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাথাকিলে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনত প্ৰেছ কৰি নটিফিকেশন বেল অল কৰি ল'ব
make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I got all this potential that's deep inside of me, but they hate when you're successful cause they try to be. They sit there being judgmental because you're trying things, and they just want you to settle and do the right thing. So get a good job, don't slack off. Wake up every morning, make a good impression on your boss. Don't do anything that I wouldn't do, and when you're making money, make sure you don't spend it too soon. Fuck that, I'll do what I wanna do. I got a different path from everyone, and that includes you. Who are you to tell me how to live life? In these times it feels like nobody is right, yeah. So I'ma figure out what else we succeed, and then invest all of my time into that and proceed. I need whatever the hell can make me happy, and I don't think you have a clue what could that be. They tell me that I'm never gonna make it. They want me to do something that can make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. They tell me that I'm never gonna make it. They want me to do something that can make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. I think this life could be special if I get rid of the devils. They think that I am a rebel, I think they want me to settle. There's nobody on my level, they think that work is too stressful. I think that work is essential, the grind is all in your mental. And I don't think you understand what I'll go through just to be in control of my life soon. All the negativity, man, I'm immune. I don't really need a mask with all I've been through. I've been making changes for the ages. 5-10 year plans are contagious. I attack that shit, I'm tenacious. And if you ain't, get the fuck out of my way then. Got one life, I won't regret it. I will fight until I get it. I'll look back one day from heaven and say damn, I learned some lessons, and say damn, I have no questions. I had fun in every second, and the journey was a blessing, yeah. They tell me that I'm never gonna make it. They want me to do something that can make sense. They hate when I keep dreaming I'll be famous, but I don't give a fuck, I'ma keep chasing. They tell me that I'm never gonna make it. They want me to do something that can make sense. They hate when I keep dreaming I'll be famous, but আমি অলপ সোনকালে ওলাইছিলোঁ, যাৰ কাৰণে ইমান ভিৰ হোৱা নাই এতিয়ালৈকে। আৰু অলপ দেৰিকৈ আহিলে মই এনেকুৱা ফটো উঠাব নোৱাৰিলোহেঁতেন, আৰু বহুত ভিৰ থাকিল হয়। অলপ পিছতে ভিৰ হৈ যাব। এইবাৰ যদিও মেলা ইমান বেছি ভাল হোৱা নাই, তথাপি আপোনালোকক অলপ অলপ দেখাই আছোঁ। আৰু এতিয়া ভালকৈ মেলা লগাই নাই, তাৰমানে কেইদিন মানে হ'ল, 3-4 দিন 5 দিন মানে হ'ল মেলা লাগিব। এতিয়ালৈকে কিছুমান দোকান বহাই নাই আৰু কিছুমান বহিছে। বাহিৰৰ দোকানবিলাক আহাই নাই, ঘৰবিলাক বনাই ৰাখিছে, মটকা কোৱা অহা নাই। মই আজি একো কিনাই নাই, তাৰমানে হাজবেণ্ডৰ লগত আহি কিনিম। ফুলৰ দোকানত অলপমান চাই আছোঁ আৰু কি ভাল লাগে, কোন ঠাইত কি আছে অলপমান চাই গৈছোঁ। এদিন আকৌ হাজবেণ্ডৰ লগত আহিম, তেতিয়া কিবা অলপমান কিনিলেও কিনিম। এনে কি আৰু কিনিম, আজিকালি তো পোৱাই যায় চব। আগত মেলা লাগিলে বহুত বেছি বস্তু কিনিছিলোঁ, কিনি লুকাই ৰাখিছিলোঁ। হাজবেণ্ড গালি পাৰে ইমান বেছি কিনিলে। এতিয়া ইমান কিনাৰ মানে মোৰ ইচ্ছা নোহোৱা হৈ গৈছে। আগত 3-4 দিন আহিছিলোঁ, দিনতো আহিছিলোঁ, বহুত বস্তু কিনিছিলোঁ। সকলোৰে কাৰণে ৰাসমেলাত কিবা এটা সৰু সুৰা বস্তু কিনিছিলোঁ, আৰু ল'ৰা ছোৱালী দুটাও আছিল আগত। এতিয়া আৰু প্ৰয়োজনীয় বস্তু দেখাই নাপাওঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই থাকিব, লগত থাকিব। মই আপোনালোকক সকলো মেলা বাৰীখন ঘূৰাই দেখাই আছোঁ। এইবিলাক তলতো কিছুমান বহিছে, যিহে দাম মেলাবাৰী বস্তুৰ। তাৰমানে ইয়াতে মাটি যিখিনি দোকান বহে সেইখিনিৰো ভাড়া দিব লাগে, সেইটো কাৰণে বোধ কৰোঁ বস্তুৰ দাম অলপমান হাই, খোৱা বস্তুৰ দামো হাই, আৰু যিকোনো বস্তুৰ দামে অলপ হাই থাকে প্ৰথম কেইদিন। লাষ্টৰ পিনে অকণমান দাম কমি যায় বাৰু। ইয়াতে এতিয়া ষ্টুডেণ্টবিলাকো বেগ লৈ ঘূৰি আছে। সন্ধিয়া টিউশ্যন ছুটি হোৱাৰ পিছতে ইহঁতে এবাৰ মেলাত পাক মাৰি গুচি যায়।
বাইদেউ ছোৱালীজনীও আহিছে আমাৰ লগত বাইদেউ ছোৱালী আৰু মোৰ ছোৱালী দুজনে এই ব্ৰেক ডেন্সত উঠিব তাৰ কাৰণে আমি বাহিৰত ৰখি আছিলো ইয়াতে পুতলা নাচ দেখায় আৰু কিবা কাহিনী দেখায় ভিতৰত টিকেট কৰি আছে এডভাৰটাইজ কৰি মই অলপমান উঠাই লৈছো আমাৰ ইয়াতে তো এইখনক ব্ৰেক ডান্স বুলি কয় আপোনালোকে কি কয় জনাবচোন এইখনক আৰু এই যে ঘুৰণীয়া ডাঙৰ থাকে চকৰিটো হেতু কি বুলি কয় আপোনালোকে আমাৰ ইয়াতে নাগৰদলা বুলি কয় মই আগতে বহুত উঠিছিলো বিয়া হৈও উঠিছিলো এতিয়া আৰু ভয় লাগে উঠিব বহুত কিবা কিবি দুৰ্ঘটনা হৈ থাকে তাৰ কাৰণে এতিয়া নুঠো মই বাদ দিছো এইবিলাকত উঠা আৰু জিদনাখন ব্ৰেক ডান্সত উঠি মোৰ মূৰ ঘূৰাই গৈছিল হেদনাখনৰ পৰা ব্ৰেক ডান্সত উঠা বাদ দিছো ইহতে দুই বাই ভনীয়ে ব্ৰেক ডান্সত উঠিল টিকট কাটি আমি বাহিৰৰ পৰা চাই আছো ইমান স্পিডত গৈ আছে কাষত এটা লৰা থিয় হৈ আছে চাব আপোনালোকে কেনেকৈ ভয় নখোৱাকৈ থিয় হৈ আছে চাবচোন মইতো আচৰিত হৈছো চাই এইবিলাক বাৰু দেখিছো কিন্তু লৰাটো কেনেকৈ থিয় হৈ আছে চাব কিমান পাক মূৰ ঘূৰাইছে নে নাই আমি পিটকুটুৰ কাৰণে বাইদেউৰ নাতি তাৰ কাৰণে ট্ৰেইনত উঠিব লগিয়া হল আমাৰ মেলা দেখা শেষ হল এতিয়া আমি ঘৰলৈ উভতিলো বাইদেউহতে সেই পিনৰ গেটখন দি ওলাই গল আমি এই পিনৰ গেটখন দি ওলাই আহিলো আমাৰ পিনৰ গেটখন দি আৰু এতিয়া আমি ঘৰলৈ বুলি তো বন্ধু বান্ধৱীসকল ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ পুনৰ লগ পাম নতুন এটা ভিডিওৰ মাধ্যমত তেতিয়ালৈকে সকলোৱে ভালে থাকিব সুস্থ থাকিব এতিয়া লাষ্ট গেটখন দেখুৱাই আপোনালোকৰ পৰা বিদায় লম যিহেতু অহাৰ সময়ত মই এখন দেখুৱাব পৰা নাই এতিয়া যোৱাৰ সময়ত দেখুৱাই লৈ যাম টাটা Thank you for watching.